Welcome there everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত Mathematics Class 10 Chapter 2 অনুশীলনী 2.3 অৰ্থাৎ Exercise 2.3 Question number 6 3 নম্বৰটো মই ধুনীয়াকৈ সমাধান কৰিম। তোমালোকে নিশ্চয় ভালকৈ চাবা আৰু শুনিবা, নিশ্চয় ক্লিয়াৰ হ'ব। ইয়াৰ কুৱেশ্যনটো আছে কি x to the power 4 minus 2x cube minus 26x square plus 54x minus 27 বহুবোৰটোৰ দুটা শূন্য 3√3 আৰু -3√3 আছে। ইয়াৰ বাকী কেইটা শূন্য নিৰ্ণয় কৰা। তোমালোকে জানা যে এইটো এটা চতুৰ্ঘাত বহুপদ, গতিকে শূন্য দুটা দিয়া আছে, তেনে আৰু দুটা শূন্য ওলাব। বাকী দুটা শূন্য আমি ধুনীয়াকৈ সমাধান কৰি ওলাই দিম। চাবা তোমালোকে এইটো হ'ল বহুপদটো, মই px ধৰি লৈছোঁ আৰু শূন্য দুটা 3√3 আৰু -3√3 আছে। শূন্য দুটা দিয়া থাকিলে আমি উৎপাদক ওলাব পাৰোঁ। সেই উৎপাদক দুটা কি হ'ব x - 3√3, ইয়াত প্লাছ থাকিলে ইয়াত মাইনাছ হয়, মাইনাছ থাকিলে প্লাছ হয়। দুটা উৎপাদক আমি পালোঁ। সেই এই দুটা উৎপাদকৰ পূৰণ ফল তোমালোকে চাবা, এতিয়া মই পূৰণ কৰি দিম। x - 3√3 পূৰণ x + 3√3 ইকুৱেল টু এইটো a + b * a - b এই ফৰ্মুলা হৈছে। গতিকে আমি কি কৰিম x স্কোৱাৰ তাৰমানে b স্কোৱাৰ নিচিনা 3√3 স্কোৱাৰ। ইয়াত কি আহিব x স্কোৱাৰ মাইনাছ এই √3 ওপৰত যদি স্কোৱাৰ থাকে ৰুটটো উঠি যায়, 3 হ'ল এইটো, আৰু এইটোৰ ইয়াৰ পৰা আহিলে কি হ'ব 9 হ'ব, এইটোৰ ইয়াৰ পৰা কি হ'ব 9 হ'ব, মানে আল্টিমেটলি এনেকুৱা হ'ব। গতিকে আমি কি পালোঁ x স্কোৱাৰ 3 × 9 3 × 9 = 27 পালোঁ। এতিয়া এই x স্কোৱাৰ - 27 আমি ইয়াক হৰণ কৰিম। চাবা তোমালোকে হৰণ মই কৰি দিছোঁ। x স্কোৱাৰ - 27 হৰণ আমি এইটো কৰিম, এইটো x to the power 4 2x cube minus 26x square plus 54x minus 27। ইয়াত চাবা তোমালোকে প্ৰথমতে যদি আমি এইটো প্ৰথম পদ, ইয়াৰ প্ৰথম পদ আৰু ইয়াৰ প্ৰথম পদ হৰণ কৰোঁ, ইয়াত x কেইটা আছে 4টা, ইয়াত কেইটা দুটা থাকিব, দুটা। গতিকে এইটো পূৰণ কৰিলে এইটো হ'বই, এইটো আৰু কোনো চিন্তা কৰিব নালাগে। এইটো পূৰণ কৰিম, মাইনাছ প্লাছ মাইনাছ হ'ব, 27x স্কোৱাৰ হ'ব, x স্কোৱাৰ ইয়াত নাই, ইয়াত আছে। গতিকে 27x স্কোৱাৰ। সদৃশ পদবিলাক তলতহে আমি সদৃশ পদবিলাক বহাব লাগিব। গতিকে এইটো কেঞ্চেল হ'ল, সমান আছে, বি কৰিলে কেঞ্চেল, আমাৰ এইটো থাকিল 2x কিউব, আৰু ইয়াত থাকিব আমাৰ কি, ইয়াত এই মাইনাছটো কি হ'ব প্লাছ হৈ যাব। প্লাছ হ'লে ডাঙৰ সংখ্যাটোত কি আছে প্লাছ চিন আছে, আমাৰ ইয়াতে প্লাছ চিন হ'ব। 27 / 26 গ'লে x স্কোৱাৰ থাকে, এইটো হৈ গ'ল প্লাছ 54x minus 27। এইবাৰ তোমালোকে চাবা এইটোৰে ইয়াৰ প্ৰথম পদ, এই প্ৰথমতে হৰণ কৰিলে আমি কি হ'ব x দুটা আছে, ইয়াত 3টা আছে, x এটা থাকিব আৰু 2 থাকিব, প্লাছ আৰু মাইনাছ হ'ব। গতিকে 2x হ'ব, 2x। এই 2x এইটো পূৰণ কৰিলে সেইটো হ'বই, নিশ্চিতভাৱে তোমালোকৰ আৰু চিন্তা কৰিবলগীয়া নাই। কিন্তু মাইনাছ প্লাছ হৈ গ'ল 27, আৰু এই 2 পূৰণ কৰিলে কিমান হ'ব 54 হ'ব। 54 ক'ত আছে, ইয়াত আছে, 54x ইয়াত আছে। গতিকে প্লাছ 54x লিখা হ'ল। আমি ইয়াতে এইটো গুচি গ'ল, এইটো থাকিল, x স্কোৱাৰ থাকিল, এইটো গুচি গ'ল, -27 থাকিল। গতিকে চোৱা x স্কোৱাৰ - 27 x স্কোৱাৰ - 27 ছেম। গতিকে আমি যেনেকৈ ধৰক 2ৰে 2 হৰণ কৰিলে 1 থাকে, ঠিক তেনেকুৱা ইয়াত 1 থাকিব। এইটো হ'ল প্লাছ, এইটো প্লাছ, এইটো +1 হ'ব। গতিকে 1ৰে এইটো পূৰণ কৰি এইটোৱে হ'ব, ছেম হ'ব, হৈ গ'ল। ভাগশেষ কি থাকিল 0 থাকিল।
এইটোক আমি কিউ এক্স বুলি ক'ব পাৰোঁ ইচ্ছা কৰিলে। যিয়নক এতিয়া আমি চাম এইটো, ইয়াৰ পৰা আমি বাকী দুটা শূন্য ওলাই ল'ব লাগিব। যেনে চোৱা তোমালোকে এক্স স্কোৱাৰ মাইনাছ 2x প্লাছ 1, এইটোক আমি এনেকৈ কৰিব পাৰোঁ যে এক্স স্কোৱাৰ মাইনাছ 2 1 প্লাছ বি স্কোৱাৰ। তাৰমানে কি হ'ব, এ স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ, এইটো হ'ব কি এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা নিচিনা। এ মাইনাছ বি হোল স্কোৱাৰ, গতিকে শূন্যৰ বাবে আমি এইটো হেৰি কৰি দিব পাৰোঁ। শূন্যৰ বাবে আমি এইটো 0 দিব পাৰোঁ। যেনে চোৱা তোমালোকে এক্স মাইনাছ 1 হোল স্কোৱাৰ এইটো কৰিলোঁ, আমি এইটো 0 দি দিলোঁ। গতিকে ইয়াত কি হ'বগৈ, দুটা আছে, এক্স মাইনাছ 1 আৰু এক্স মাইনাছ 1। গতিকে আমাৰ ইয়াত কি হ'ব, এক্স মাইনাছ 1 ইকুৱেল টু 0 হ'ব। 0 হ'লেহে কি হ'ব, এইটো আমি এক্স ইকুৱেল টু 1 হৈ গ'ল। বা এক্স মাইনাছ 1 0, আৰু এইটো আমি এনেকৈও দিব পাৰোঁ বা নিদিলেও কোনো কথা নাই। ইয়াত চাবা এক্স ইকুৱেল টু এই মাইনাছ ডিভাইড কৰিলে প্লাছ হ'ব। গতিকে আমি শূন্য দুটা পাই গ'লোঁ। বাকী শূন্য দুটা হ'ল 1 1, এই বাকী শূন্য দুটা হ'ল 1 1। গতিকে আমি এইটো এটা পালোঁ, এইটো এটা পালোঁ, এইটো এটা পালোঁ, এই দুটা শূন্য। আগৰ শূন্য দুটাটো দিয়া আছিলে, আগৰ শূন্য দুটা আমাক কি দিয়া আছিলে, এইটো দিয়া আছিলে, এইটো এটা দুটা শূন্য হ'ল, আৰু এই শূন্য দুটা হ'ল ইয়াতে। এতিয়া কি হ'ব আমাৰ 1 1, শূন্য কেইটা হ'ল, 4টা হ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থেংক ইউ।